28 জানুৱাৰী তাৰিখে হৈ যোৱা সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আজি প্ৰথমবাৰৰ বাবে নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত আহি উপস্থিত হৈছোঁ আৰু প্ৰথমে জাতীয় বীৰ শ্বহীদসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। জাতীয় জীৱনক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ। ৰাইজৰ অভিভাৱকত্বৰে পৰিচালিত সংগঠন সদৌ অসম ছাত্ৰ সন্থা এটা সামাজিক সংগঠন। সংগঠনটো পৰিচালনা কৰাৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ, নতুন প্ৰজন্মৰ সহযোগিতা বিচাৰিছোঁ, যাতে সদৌ অসম ছাত্ৰ সন্থা আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, নিবনুৱাসকলৰ সুৰক্ষিত অৰ্থনৈতিক ভৱিষ্যত, এই সকলোবিলাক বিষয়, জাতীয় জীৱনলৈ অহা সংকট, জাতীয় জীৱনৰ সম্পৃক্ত হৈ থকা সকলোবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত আমি যাতে অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি যাব পাৰোঁ, এই ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা অভিভাৱকত্ব বিচাৰিছোঁ। ইতিমধ্যে শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা আহিছে। প্ৰতি বছৰে আচলতে বেমেজেৰে হয়, কি আহ্বান থাকিব আপোনালোকৰ? ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি পৰীক্ষা পৰিচালনা কৰা কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে পৰীক্ষা যাতে বেমেজালি নোহোৱাকৈ অনুষ্ঠিত হৈ যায়, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পৰা পৰীক্ষাৰ ফলাফল ঘোষণালৈকে যাতে ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা নহয়, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে পৰীক্ষাৰ গোটেই পদ্ধতিটো, গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ তীক্ষ্ণ দৃষ্টি থাকিব দুয়োটি পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হৈ যায় আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে সকলো সময়তে ন্যায় পায়, তেনেকুৱা পৰিৱেশৰ মাজেদি অসমৰ ছাত্ৰ সমাজক আগবঢ়াই নিবৰ কাৰণে যিবিলাক কৰ্তৃপক্ষ আছে সকলো কৰ্তৃপক্ষই যাতে বাধ্যতামূলকভাৱে কাম কাজ কৰে তাৰ প্ৰতি আমি নিৰীক্ষণ থাকিব আৰু যদি কোনো বিসংগতিৰ সন্মুখীন হোৱা আমি পৰিলক্ষিত হয়, আমি নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত স্বাৰ্থ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত আমি আমাৰ যি গণতান্ত্ৰিকভাৱে কৰিব লগা কাম কাজ আছে আমি পদক্ষেপ আগবঢ়াই লৈ যাম। আপোনাৰ নেতৃত্বত কেনেধৰণে আগুৱাই লৈ যাব সদৌ অসম ছাত্ৰ সন্থা? সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ পক্ষে থাকি অসমৰ মানুহে বিচৰাৰ ধৰণে যাতে আগবাঢ়ি যাব পাৰে সেই পৰিকল্পনাৰে কাম কৰা এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ শিৱসাগৰ সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত। আৰু শিৱসাগৰ সাধাৰণ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমৰ ৰাইজে যিধৰণে বিচাৰে, সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্তাটোক ৰাইজে শ্ৰদ্ধা কৰে, ৰাইজে মৰম কৰে আৰু এই সংগ্ৰামী সত্তা আমি সকলো ক্ষেত্ৰতে সংগ্ৰাম নকৰাকৈ অসমে কেতিয়াও একো পোৱা নাই আৰু আমি সংগ্ৰাম অব্যাহত ৰাখিম। ৰাজপথৰ সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ দিশে আগবঢ়াই লৈ যাব লাগিব। অৰ্থনৈতিকভাৱে পৰিকল্পিত এটা ভেটি আমি প্ৰস্তুত কৰিব লাগিব। জনসাধাৰণক যাতে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংক সৃষ্টিৰে যাতে এই চৰকাৰখনে নিজৰ শাসনৰ বাকজৰীটো চলাই থাকিব নোৱাৰে, তেনেকুৱা ধৰণত আমি তীক্ষ্ণ দৃষ্টি আৰোপ কৰি জনসাধাৰণক প্ৰকৃতপক্ষে ভাল ধৰণে যুগসাপেক্ষ কৰি আগবঢ়াই নিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমাৰ দৃষ্টি নিবদ্ধ ৰাখিব। আৰু এই চৰকাৰখনে প্ৰতিবাদৰ ভাষা বুজি নাপায়, নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। প্ৰত্যেক বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা সাং কৰি পেলাই স্নাতকোত্তৰ ডিগ্ৰী লৈছে, কিন্তু তেওঁলোকে নিবনুৱাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে। 1 লাখ চাকৰি দিম বুলি কৈছিল, 4টা বছৰে সেই ঢাকঢোল বজাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেৱল মাত্ৰ উন্নয়নৰ চমক সৃষ্টি কৰিব খোজে আৰু তেওঁলোকে এডভাৰটাইজমেণ্টত তেওঁলোক খুব পাকৈত। এই পাকৈত কাৰবাৰটোৰ জৰিয়তে তেওঁলোকে যদি ভাবিছে যে অসমৰ ৰাইজক আভুৱা মাৰি থাকিব, এই কথাও হ'বলৈ দিয়া নহ'ব। নিবনুৱাসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। কেৱল চৰকাৰী খণ্ডতে নহয়, আন খণ্ডতো যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপিত কৰিব পাৰি তেনেকুৱা পৰিকল্পনা লাগিব আৰু প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পাব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া এডভান্টেজ আছামত আহিব, এডভান্টেজ আছামত আহি তেখেতে অসমৰ উন্নয়নৰ কাৰণে কি ক'ব সেই কথাও লক্ষণীয় হ'ব, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ আছিলে তেওঁলোকে শেহতীয়াকৈ নিৰাপত্তাৰক্ষী বাহিনীয়ে যিধৰণে কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাটোক আগবাঢ়িবলৈ দিয়া নাই বা এনেকুৱা ধৰণৰ যি পৰিৱেশ, আৰু এতিয়া বহু ঠাইত এতিয়া তেওঁলোকে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰিছে, গোটেই বিষয়বস্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। প্ৰতিবাদৰ প্ৰতি শ্ৰদ্ধাশীল হ'বৰ কাৰণে চৰকাৰক আমি এই স্থানৰ পৰা আহ্বান জনাইছোঁ। বিদেশী সমস্যাৰ ওপৰত কি হ'ব? বিদেশী সমস্যাটো অসমৰ আটাইতকৈ জ্বলন্ত সমস্যা। এই ক্ষেত্ৰত অসম চুক্তিৰ ৰূপায়ণ, অসম চুক্তিৰ 6 নং দফাৰ প্ৰকৃতপক্ষে ৰূপায়ণ, এই সকলোবিলাক বিষয়ত সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়তো, মহামান্য উচ্চতম ন্যায়ালয়তো এই সন্দৰ্ভত গোচৰ চলি আছে আৰু গোটেইবিলাক বিষয় খুব জৰুৰীভাৱে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি সদৌ অসম ছাত্ৰ সন্থাই নিজৰ কাম কাজ আমি আগবঢ়াই লৈ যাম আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজৰ অভিভাৱকত্ব আমি বিচাৰিম। আমি অসমৰ সকলো শিক্ষানুষ্ঠান, উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাইস্কুল আৰু যিসমূহ মহাবিদ্যালয় আছে আৰু যিসমূহ নতুনকৈ বিশ্ববিদ্যালয় তেওঁলোকে স্থাপন কৰিছে, সকলোতে স্থায়ী ভাইচ চেঞ্চেলৰ নিযুক্তি দিব লাগে, অধ্যক্ষৰ নিযুক্তি দিব লাগে আৰু সকলোবিলাক বিদ্যালয়তে স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰে যাতে গোটেই প্ৰক্ৰিয়াটো সুচলভাৱে পৰিচালিত হয়। এতিয়া বহু স্থানত দেখা গৈছে তেওঁলোকে ক'ৰবাত অধ্যক্ষগৰাকী নোহোৱা হোৱাৰ পিছত একাডেমিকভাৱে কাম কৰিবৰ কাৰণে কাৰোবাক ইনচাৰ্জ নিযুক্তি দিছে, কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহক সুৰক্ষিতভাৱে আগবঢ়াই নিবৰ কাৰণে চৰকাৰখন সক্ষম হ'ব নোৱাৰিব। সেইবাবে ছাত্ৰ সন্থাই আমি এটা সমগ্ৰ অসমতে আমি তথ্যভিত্তিক আমি প্ৰতিবেদন যুগুত কৰি আহিব লগা দিনত চৰকাৰক এই গোটেই খালী পদসমূহ পূৰণ কৰিবৰ কাৰণে পুনৰবাৰ দাবী উত্থাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।